বংশ কহৰি এহি ভূমি তুমি যাইবা জানি আমি অলপ টানকে দিওঁ স্পিকাৰ নাই বেৰেথ কৰিলা যিহেতু জগ স্বামী তোমাৰ চৰণ নেদেখি খনেকো থাকিবে তুমি এৰিলা তো চাৰি প্ৰাণ প্ৰভু অৱশ্যকে সজাইব অলপ লাগিছে যদি হাতত লৈ যাওঁ তুমি তপ পুণ্য তুমি বিনে পুণ্য দেখো ইটো জগত কাপুণ্য ককাৰো চৰণ লৈ মোক এতিয়া কাপুই নক কৰোঁ চৰণত ধৰো লৈ মুখ লগত প্ৰভু ভগৱন্তক কৈছে যে মোকো লগত লৈ যাওঁ এনে নিব পাৰিব জানো কৃষ্ণৰ ক্ষমতা আছেনে নাই কাৰণ কিয় জানে তদুপ আমি ধৰি লওঁ আমাৰ দেহত থকা জীৱটো আৰু এই দেহটো জীৱটোৰ লগত দেহটোক নিব পাৰিবনে হয়নে নোৱাৰে এইটোৱে আমি মানে উত্তৰটো উলিয়াই ল'ব লাগিব হয় জীৱ আত্মাদোষী জীৱ গুচিয়ে যাব এইকণ কথা এইকণ কথা গংগা পাৰত কৈ যাওঁতে পৰীক্ষিততে আকৌ শুকদেৱক প্ৰশ্ন কৰিছে নহয় এটা যে আপুনি কৈ গ'লে এইকণ কথা তেনেহ'লে দেহ আৰু আপুনি অৰ্থাৎ জীৱ আত্মা পৰমাত্মা কেনেধৰণে বাস কৰি আছে এই তেতিয়া গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজাইছে আকৌ আজি ইয়াত বুজাব এয়া এইকণ কথা কেইটা সংবাদত চলি আছে 5টা সংবাদত চলি আছে হয়নে এইকণ কথা সত্যযুগৰ প্ৰথমতে কপিল মুনিয়ে দেৱহূতি মাতৃক কৈ আছিল প্ৰথম সংবাদ হয় তাৰ পাছত এইকণ কথাকে ৰাজা যুধিষ্ঠিৰে বনৰ মাজত যেতিয়া আপোনাসকলে পাইছে বন বা খাটিবা যায় বৰ এডাল থালত জুই লগাই লৈ এসোপা পানী উতল আহি আছে চাউল নাই দ্ৰৌপদীয়ে মানে দুগৈ কান্দি আছে কি হ'ব এতিয়া ভীমে কৈ আছে ভোকত মই থাকিব পৰা নাই ভাত কেইটামান লাগে বা আহাৰ কিবা এটা লাগে হয় আৰু সিপিনে অৰ্জুন নকুল সহদেৱ তিনিটাই গ'লগৈ আপোনাৰ ঋষি আশ্ৰমে আশ্ৰমে চাউল ভিক্ষা মাগিবা তেতিয়া ইপিনে দ্ৰৌপদীয়ে কান্দি আছে মইনো কম অভাগিনী নে এই সময়ত দেৱৰ্ষি নাৰদে গৈ ৰাজা যুধিষ্ঠিৰক কৈছে তোমালোকে কি কান্দি আছা কি দুখ হয় মই কাহিনী কিছুমান কৈ যাওঁ শুনা যদুবংশসকলৰ কি দুখ হ'ব বা এই আগৰসকলৰ কপিল মুনি দিনৰ পৰা কেনেধৰণৰ হ'ল ৰজা প্ৰজাসকলৰ নহুক ৰজা কেনেধৰণৰ হ'ল ইত্যাদি আটাইকণ কথা তাত ক'লে এইটো হ'ল দ্বিতীয় সংবাদ তৃতীয় সংবাদ এতিয়া এইকণ কথা আজি কৃষ্ণই উদ্ধৱক ক'ব বা উদ্ধৱে প্ৰশ্ন কৰিব তৃতীয় সংবাদ এইকণ কথাকে আপোনাসকলে পাইছে মৈত্ৰেয়ী মুনিয়ে আশ্ৰমত মৈত্ৰেয়ী মুনিয়ে গোটেই ৰাতিটো বিদ্ৰোহ ক'ব হয়নে আকৌ এইকণ কথাকে আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত কৈ আছে পঞ্চম সংবাদ তাৰমানে পঞ্চম সংবাদটো আমাক বাহিৰত দেখুৱাইছে পঞ্চম সংবাদ আমাৰ দেহমাৰ্গত দেখুৱাইছে আমাৰ পঞ্চভূতি দেহা কি কি শীত অপ তেজ মূৰ বম 5টা ভূতৰ সৈতে আমি তৈয়াৰ হয় ভাঙি ক'ব হ'লে মাটি পানী আকাশ বায়ু অগ্নি 5টা ভূতৰে আমি তৈয়াৰ হয়
মানে ভূতটোৰ লগত 5টা এতিয়া আমাৰ গোসাঁই কোৱাটো বঢ়িয়া তাৰমানে আকৌ তত 24টা তত নহয় আমাৰ মই আইগৰ্ভত থিতি হোৱাৰ লগে লগে প্ৰথম 5টা এই ভূতৰ তৈয়াৰ কৰিলে বস্তুটো হয়নে তেতিয়া দীঘলীয়া হ'ল সেইকাৰণে কৈছে মাছেদি হ'লো মৎস্যৰূপে অৱতাৰ ভৰিলা প্ৰথমত উঠাইলা 4 বেদ প্ৰলয় জলত এই 5টা ভূতৰ তৈয়াৰ কৰি এটি মাছ হ'ল তাৰ পাছত হাত ভৰি গুইহল লিংগ মুখ 5টা বস্তু যেতিয়া তৈয়াৰ কৰিল তেতিয়া লাহে লাহে কাছ হৈ গৈছো হয়নে বাৰু তদুপ তেনেকৈ সলাই গৈ আছো মই আইগৰ্ভতে বা আপুনিও তাৰ লগত দিলে 5টা জ্ঞান ইন্দ্ৰিয় নাক কাণ চকু জিভা ত্বক হয়নে তাৰ লগত দিলে মন বুদ্ধি চিত তাৰ লগত দিলে 17তম 3টা গুণ আৰু তাৰ লগত দিলে হেই আপুনি কোৱা 6টা ৰূপ লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য হয় যিদিনা মই বা আপুনি তেওঁ বা তেখেতে আইগৰ্ভৰ পৰা আহিবা ওলাওঁ সেইদিনা আকৌ কৃষ্ণই কাণে কাণে ক'লে আৰু 2টা সম্পত্তি আছে লৈ যোৱা কি তাৰ নাম কৈছে এটা নাম কাল এটা নাম মায়া কোনটো ক'ত থাকিব কৈছে মায়াটো আগৰ ফালে থাকিব কালটো পাছৰ ফালে থাকিব হয়নে এটা গম পাইছে মায়াটো ক'ত আছে আমাৰ চকু 2টাত আছে কালটো ক'ত আছে ডিঙি গড়ৰ মূৰৰ তলত আপোনালোকে সকলোৱে খেপিয়াই চাওক অকণমান উঠঙাই দি পাব সেইটোৱে হ'ল আমাৰ তক্ষক নাগ সেই লোকসকল জাৰ্মান জাপান আমেৰিকাৰ পৰা তক্ষক নাগ আমাক দংশন কৰিব নাহেই আমাৰ লগতে আছে সেইটোৱে যেতিয়া খুট মাৰিব শাস্ত্ৰই কৈছে যাক ধৰিব কালে তাক ৰাখিব কি বুজা ভালে হয় যাৰ দিন পৰিব খালত লাও কোমোৰা নুঠে চালত টানি ধুহি তোলাই দিবা চালত গোট নধৰি ডাল পঞ্চতং গত কাম শেষ লৈ যাওক নগাঁৱত লৈ যাওক গুৱাহাটীত লৈ যাওক ভেলুৰ দিল্লী পাটনা লৈ যাওক সদৌ শেষত ঘূৰাই আনিবলৈ ঘৰত ক'ব লাগিব বোলে 4জন ভকত আনি ভাগৱত অকণমান শুনোৱাই দিয়া আমাৰ দেউতাক বিদায় দিওঁ আৰু নোৱাৰিলা নহয় সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে আপোনালোকে জানে কৃষ্ণকান্ত সন্দিকৈ আজিকালি ডেকা গাভৰুসকলে এইবোৰ গ্ৰন্থ কিছুমানে মই কলেজত পঢ়ি ফুৰা ছাত্ৰ ছাত্ৰীক সোধোঁ নপঢ়ে পঢ়িব লাগে পঢ়িলে বহু কথা জানে নহয়নে কৃষ্ণকান্ত সন্দিকৈ নিচিনা এজন শিক্ষিত মানুহ আমাৰ অসমত এতিয়ালৈ জন্ম হোৱা নাই আৰু হোৱাৰ আশাও নাই কিমান পঢ়া শুনাত পাৰ্গত মানুহ তেওঁ 15টা ভাষা সুকলমে ধুনীয়াকৈ ক'ব পাৰে 15টা ভাষা ধুনীয়াকৈ লিখিব পাৰে তেনেকুৱা অসমত মানুহ এতিয়া ওলোৱাই নাই আৰু তেওঁ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে শুনি লোৱা উচিত তেওঁ দিনটো 24 ঘণ্টাৰ ভিতৰত কেইঘণ্টা সৰুকালৰ পৰা কিতাপ পঢ়িছিলে 17 ঘণ্টা তেওঁৰ ওপৰত এতিয়াও কিতাপ পঢ়া ল'ৰা ছোৱালী ওলোৱাই নাই 17 ঘণ্টা পঢ়িলে আৰু তেওঁ মৰাৰ সময়ত এই গ্ৰন্থ কিতাপবোৰক চাই পেলাই মানে খুব দুখ কৰি কৈছিলে হাই হাই বহুত গ্ৰন্থ বহুত আধা পঢ়িবা ৰৈ গ'ল আৰু 11টা জন্ম যদি মানুহ জন্ম পাওঁ তেতিয়াহে মোৰ এই গ্ৰন্থসোপা পঢ়ি শেষ কৰিব পাৰিম আৰু 11টা জন্ম সেইজনে হ'ল মানে কৃষ্ণকান্ত সন্দিকৈ তেওঁ গ্ৰন্থখনৰ শেষত লিখি থৈ গৈছে সেই লোকসকল যেতিয়া আমাৰ মৃত্যুৰ দিন আহিব তাক বাচাব পৰা ক্ষমতা কাৰো নাই গতিকে জীয়াই থকা দিনকেইটা আপোনালোকে হৰি চৰণত শৰণ লওক সেইকাৰণে ঘোষাত মাধৱদেৱে 1000 এটা ঘোষা আনিবলৈ লেখা নাই জানো এই 1000 এটা ঘোষাত সদায় কৃষ্ণৰ ওচৰত শৰণ লোৱা কথাখিনিকে আমাক বুজাই আছে হয়নে গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী যিসকল উঠি অহা ল'ৰা ছোৱালী সেইসকলক আমি একণ জ্ঞান দিব লাগিব কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে যাৰ এই অহংকাৰ অভিমান বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ এইটো এইপিনে থাকিল বাৰু সেইখিনি কৈছোঁ তেতিয়া কিমান হ'ল আমাৰ গোহাঁই 24টা তত হয়নে 24টা তত 5টা ভূত এই ৰাম নুম চাল মাংস তেজ সমুদ্ৰত কোনে কৰি আছে মেলা
24 ততলৈ পঞ্চভূত সমে অ কোনে খেলি আছে খেলা এইটো উত্তৰটো উলিয়াই লওক আমাৰ যে প্ৰত্যেকৰে দেহত 5টা ভূতৰ লগত 24টা তত্ত্ব খেলা এটা খেলি আছে কোনে খেলি আছে এইটো পৰম প্ৰভু ভগৱন্ত হয়নে গতিকে এই খেলাটোত এইখন খেলত যদি আপুনি জিকিবলগীয়া হয় তেনেহ'লে আপুনি ইয়াৰ পাছৰ কেইটা বস্তু ত্যাগ স্বীকাৰ কৰিবা শিকক অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা সমালোচনা এইবোৰ স্বভাৱৰ পৰা আমি দূৰত থাকিব লাগিব কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত সেইকাৰণে লিখিছে যদি এজন মানুহ আপোনালোকৰ অঞ্চলত আছে সকলো পিনে ভাল আপোনালোকে সকলো পিনে ভাল পায় কিন্তু মানুহটো অহংকাৰী এটাই বেয়া বস্তু আছে তেতিয়াহ'লে জানিব আপোনালোকৰ মাজত এখন বৰ ধুনীয়া চাইকেল এজনে কিনি আনিলে ধুনীয়া চাইকেল আপোনালোকে কৈছে চাইকেলখন বৰ ধুনীয়া দেই বহুত দাম পৰিব বহুত দাম দি আনি দিয়া উঠি পেলাই অকণমান চলাই দিয়ে আমি চাওঁ গোটেইখনে তেতিয়া মানুহজনে কৈছে কি এতিয়া চলাব নোৱাৰিম নহয় লিক এটা আছে হয় তাৰমানে এই আমাৰ গোটেই দেহটো সকলো ভাল এইখন আমাৰ ভাল চাইকেল কিন্তু যদি অহংকাৰ এটা আছে তেতিয়া জানিব আপোনাৰ লিক এটা আছে আৰু কাম শেষ নহয়নে বাৰু এজন মানুহ পৰক হিংসা কৰা স্বভাৱ এটা আছে সেইটোৱে লিক তেওঁ গতিকে সেই এটা বস্তু আমাৰ থাকিব নালাগিব সদৌ শেষত সেইকাৰণে গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছিলে ৰাজা এইখন কুলাচন্দ্ৰতাপ দেখিছা বোলে দেখিছোঁ তুমি মোৰ পৰা ভাগৱত শুনি যোৱা আকাশৰ ফালে চাবা যেতিয়া এই কুলাচন্দ্ৰতাপখন কুলাগুচি বগা হ'ব তোমাৰ দুখ ভুল অপৰাধ সকলো নাশ হ'ব তুমি আত্মাক বৈকুণ্ঠক নিব পাৰিবা গতিকে এই কুলাচন্দ্ৰতাপখন এতিয়া আমাক দেহমাৰ্গত দিছে আজি বুজাব আমাক কি জানে এখন মায়াৰ চন্দ্ৰতাপ আছে হয়নে গতিকে আমি এই মায়াৰ চন্দ্ৰতাপখন আজিয়ে বগা কৰিব পৰা ক্ষমতা একেদিনাই নাই ক্ৰমান্বয়ে যেতিয়া সাধুৰ সংগ ল'ম তেতিয়া ক্ৰমান্বয়ে সি বগা হৈ গৈ থাকিব শেষ বিচনাত পৰাৰ দিনালৈ যেতিয়া গোটেইখন বগা হৈ যাব তেতিয়া হাঁহি বৈকুণ্ঠলৈ যাব পাৰিব আৰু যদিহে এই কুলাচন্দ্ৰতাপখন বগা কৰিব নোৱাৰোঁ তেনেহ'লে সেইসময়ত দুগুৰি কান্দি এচৰীয়ামান পানী উলিয়াব লাগিব উলিয়ালেও কিন্তু সেচৰীয়া পানীৰ দাম নাপায় সেইকাৰণে আমাক শাস্ত্ৰ ভাগৱতে বুজাইছে সেই লোকসকল শাস্ত্ৰ ভাগৱত শুনি আপুনি ক'ৰবাত এটোপাল যদি চকু উলিয়াই দিব পাৰে লোক কৌটি টকাও তাৰ ওজন ল'ব নোৱাৰিব ইমান দাম পাব শাস্ত্ৰ ভাগৱত শুনি যদি আপুনি দুই এটি মুখ ভৰাই হাঁহি উলিয়াই দিব পাৰে কৌটি টকা দিও সেই হাঁহিটোৰ ওজন ল'ব নোৱাৰে কিন্তু যিদিনা আপোনাৰ কালফুৰা খফুৰা বেংক কামোৱা 3টা জমদূতে বান্ধি লৈ লোহাৰ ডাঙেৰে টাঙন দিব সেইদিনা আপুনি দুগুৰি কান্দি এচৰীয়া পানী উলিয়ালেও সেচৰীয়া পানীৰ দাম নাই আৰু হাঁহি থাকিলেও সেই হাঁহিৰ কোনো দাম নাই হয়নে গতিকে আমাক কৈছে সেই লোকসকল ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও নাই আপুনি যি কৰ্মই নকৰক আগমুহূৰ্তত খুব ভাবি লৈ পেলাই কৰ্মটো কৰক যাতে এই কৰ্মটোত মোৰ কোনো বিশৃংখল নহয় হয়নে গোহাঁই আৰু যেতিয়া কামটো কৰি হ'ব হোৱাৰ পাছত আপুনি ঢেৰ চিন্তা কৰিলে ভাবিলে কামত নাহিব কাম হৈয়ে গ'ল লছ হ'লেও হ'ল সি লাভ হ'লেও হ'ল দুটাৰ ভিতৰত এটা হৈ যাব সেইকাৰণে কৈছে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল গোড়া নিতাই হৰি বুল এয়া হ'ল চৈতন্যদেৱৰ ভজনত গতিকে এইকণ কথা আমি একাদিক্ৰমে মানি গ'লে প্ৰভু ভগৱন্তে আমাক কৃপা নকৰাৰ কোনো অৰ্থ নাই বুলি ভাগৱতে বুজাই আছে গোবিন্দ আমাৰ চৰণ পংকজ পুজিবে কত পুইলে পাইলো লাগ বাপ জগন্নাথ নকৰায় অনাথ ভগত গতুমি ত্যাগ
বিপৰীত শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেৰৈত জোপাও বিষয় কোপ হৰে শয়নে ভোজনে স্নান গোৎপস্থানে সদা সেৱা কৰোঁ আমি তোমাকনে দেখি ৰাখি প্ৰাণ প্ৰভু ক্ৰীমতে বৰ্তি স্বামী। আজি উদ্ধৱে কান্দি কান্দি কৈছে বহুত পুণ্যৰ ফলত এইটো জন্মত তোমাক বান্ধৱ বুলি পালোঁ, সখী বুলিব পালোঁ, কিন্তু তুমি মোক ত্যাগ নকৰিবা। হয়, কিন্তু ত্যাগ হ'বাই লাগিব। কাৰণ কিয় জানে, জীৱ আত্মা পৰমাত্মা কেতিয়াও একেলগে ফুৰিব পৰা ক্ষমতা ক'তোৱেই নাই। তেওঁ যোৱা দিনা আমাৰ এই দেহটো এৰি থৈ যাবাই লাগিব, হয়নে? যেনেকৈ আমাৰ স্বামী আৰু পত্নী ইমান মিল, কিন্তু যিদিনা স্বামীটো যাব ওলাব, স্বামীজন যাব ওলাব, সেইদিনা যেনিবা ঘৈণীয়েকে মৰমতে কান্দিবই দগৈ, আপুনি মৰাতকৈ মোকো লৈ যাওক, লগতে মোকো লৈ যাওক। পাৰিব নিবা? নোৱাৰে। কাকো কোনেও লগত দিব পৰা ক্ষমতা নাই। কাৰণ আমি ভকত বৈষ্ণৱৰ সংগ লৈ এইকণ কথা যেতিয়া আঁতৰি পাম, আমি অকলে গ'লেও গতি পাম, সুপথটো পাম। আকৌ এফাকিত আমাক দেখুৱাইছে বিষয় অকূপ মানে পৰি হৰে। যিসকলে সাধুৰ সংগ লয়, যিসকলে ভকতৰ সংগ লয়, সেইসকলেহে বিষয় বাসনাটো ত্যাগ দিব পাৰে। জীৱনত এজন মানুহে কোনোদিনা শাস্ত্ৰ ভাগৱত ভকতৰ বৈষ্ণৱৰ সংগ নলয়, তেনেহ'লে জানিব সেইজন বিষয় বাসনাতে মতলীয়া হৈ ফুৰিছে। বাহিৰত আপোনাৰ নক'ব পাৰে, ভিতৰতো মতলীয়া। আৰু আপুনি নোৱাৰা কাম কি আছে? আজি উদ্ধৱে কৈছে নোৱাৰা কাম কি আছে কওক। আপুনিতো পাৰে, যদুবংশক নাশ নকৰাকৈওতো আপুনি কৰিব পাৰে, নহয়নে? তেওঁ মতটো বুজাইছে। গান্ধাৰীয়ে সাপ এটা দিল। যেতিয়া কুৰু পাণ্ডৱৰ যুদ্ধ শেষ হোৱাৰ লগে লগে গান্ধাৰীয়ে কৈছে সঞ্জয়ক, হেৰা সঞ্জয়, প্ৰাণ কৃষ্ণ কোনফালে আছে লৈ বলাচোন। তেতিয়া লৈ গৈ কৃষ্ণৰ ওচৰত হাজিৰ কৰাই দিলে। দিয়াৰ লগে লগে ক'লে, দেৱী এয়াই হ'ল প্ৰাণ কৃষ্ণ, আপুনি কি কয় কওক। তেতিয়া গান্ধাৰীয়ে কোৱা নাই, হেৰা প্ৰাণ কৃষ্ণ, তুমি যে জগতৰ ভগৱান, মই তাক বুজিলোঁ, কিন্তু আৰু এইটোও বৰ বঢ়িয়াকৈ বুজিলোঁ, তুমি যাক ভাল পোৱা তাক সদায় ৰক্ষণাবেক্ষণা দিয়া, আৰু যাক বেয়া পোৱা তাক সমালোচনা নাশ কৰা। কথা ইমানেহে তোমাৰ। কৈছে, সেই মাতৃ, সেই দেৱী, আপুনি মোক বহুত উপলুঙাহে কৰিলে। মই দুষ্টক দমন, তেতিয়া ভগৱন্তে কৈছিলে, যদা যদা হি ধৰ্মেচ্য গ্লানি ভগৱতী ভাৰত অভূত স্থানীয় ধৰ্মেচ্য তদাত্মানং সিজ্জামুহম পৰিত্ৰাণায়া সাধুনাং বিনাশায়া স দুষ্কৃতাম ধৰ্ম সংস্থাপনায় সম্ভৱ আমি যুগে যুগে। মই দুষ্টক দমন শান্তক পালন কৰি, দুষ্টক দমন কৰি শান্তক পালন কৰি মই বৈষ্ণৱ সনাতন ধৰ্মটো কেনেকৈ জীয়াই ৰাখিম তাৰ যত্ন কৰিছোঁ। গতিকে তেতিয়াতো গান্ধাৰীক জ্বলি উঠিল নহয়, মোৰ 100টা পুত্ৰ তুমি গোটেই নাশ কৰিলা, এটি অন্তটো দেখাত জলপিণ্ড দিবৰ কাৰণে তাকো নাৰাখিলা, আৰু কুন্তীক ভাল পোৱাৰ কাৰণে তেওঁ 5টাকো ৰাখিলা। কৈছে তোমাৰ পুত্ৰসকল দুষ্ট, গতিকে মই দুষ্টক দমন কৰিম। তেতিয়া গান্ধাৰীয়ে কৃষ্ণক কৈছে, তুমি মিছা নামানিবা ভগৱান হ'লেও, 99টা মোৰ পুত্ৰ দুষ্ট বুলি ক'লে মই বুজি পাম, কিন্তু এটা পুত্ৰ মোৰ মহাজ্ঞানী আছিল, তাক কিয় মাৰিলা? কোনটো পুত্ৰ জ্ঞানী গোসাঁই? আপোনালোকে ভাবি আছে, একেবাৰে সৰু ল'ৰাটো ধৃতৰাষ্ট্ৰ বিকৰ্ণ, তেওঁ মহাজ্ঞানী আছিল, হয়নে? কুৰু সভাৰ মাজত যেতিয়া দুৰ্যোধনে আদেশ কৰিলে, ভাই দুঃশাসন দ্ৰৌপদীক চুলিত ধৰি লৈ আহা,
তাইক আজি সমাজৰ মাজত বস টকাই ব্যৱস্থ কৰা হ'ব। লগে লগে আই চুকৰ পৰা উঠি বিকৰ্ণই কৈছে, হে দাদা, হে মহাৰাজ, আপুনি বন্ধ কৰক, এই বাক্যটো ঘূৰাই লওক। পৃথিৱীত চন্দ্ৰ সূৰ্য থকালৈ আপুনি কুখ্যাতি ৰাখিব। এতিয়া এইটোৱে হয়, তেওঁ এজনী মাতৃজাতি, ৰাজবধূ, হয়নে? এগৰাকী নাৰী, যাৰ গৰ্ভত আমি হাজাৰ হাজাৰ বছৰ জন্ম লৈ আছোঁ, জন্ম লৈ গৈ আছোঁ, সেইজন মাতৃ, হয়নে? গতিকে তেওঁলোকক আই মাতৃ বুলি কোৱা হয়। গতিকে তুমি এই ভাষাটো ঘূৰাই লোৱা। এই লগে লগে ৰাজা দুৰ্যোধনে ক'লে, আৰু যদি দুৱাখন মাতা তোমাৰ জিভাখন কাটি দিম, কাৰণ মোৰ সৰু ভায়েক এটা হৈ পেলাই তুমি মোৰ ৰজাৰ ওচৰত তুমি কৈফিয়ত বিচাৰা। লগে লগে বাঢ়ি কৰি দিলে সমাজৰ পৰা। আজি গান্ধাৰীয়ে কৈছে, এইটো মোক জ্ঞানী সন্তান আছিল, হয়নে? তাক কিয় মাৰিলা? তেতিয়া কৃষ্ণ কৈছে, হে দেৱী, ক্ষমা কৰিব। মই এখন বননি যেতিয়া জুই লগাই দিম চাফা কৰিবৰ কাৰণে, সেই বননিখনত যদি এটি ভাল গছ পুলিও আছিল, সিও মৰিব। গতিকে তোমাৰ ৯৯টা পুত্ৰ ধ্বংস বা বিনাশ কৰাৰ কাৰণে তাৰ লগত সিও গুচি গ'ল। আৰু গ'লো যদি আপুনি চিন্তা নকৰিব, আপুনি এতিয়া মৰ্ত্যত সুখ বেদাৰত আছে, সি স্বৰ্গত আনন্দত আছেগৈ। তেওঁ জ্ঞানী নহয়, তেওঁ স্বৰ্গত ভাল থানত আছেগৈ। বোলে এইবোৰ নুবুজো, তোমাক মই অভিশাপ দিলোঁ, মোৰ বংশটো যেনেকৈ অকালতে নাশ কৰিলা, তোমাৰ যদু বংশটো অকালতে নাশ হ'ব। তেতিয়া কৃষ্ণই কৈছে, মই তোমাৰ সাপটো আঞ্চুল পাতি ল'লোঁ। আকৌ তাৰপাছত ঋষিসকলে দিলে নহয় বাৰু। পিণ্ডকাৰ তীৰ্থত যেতিয়া ঋষিসকল বহি আছিল, তেতিয়া যদুবংশসকল তেতিয়া সেই সময়ত কিমান অহংকাৰী হৈ গ'ল চাওক। আমাৰ বংশত কৃষ্ণ আছে, আমাৰ বংশত বলুভদ্ৰ আছে ন। দুৰ্যোধনৰ জীয়েকৰ লক্ষণাক যেতিয়া যায় বলপূৰ্ব সভাস্থলীত মানে আনিব যায়, হয়, কোনটো আছিলে হেৰি লক্ষ্মণা বুলি কোৱা ল'ৰাটোৱে লক্ষণা দুৰ্যোধনৰ জীয়েকক হৰণ কৰিলে, নহয়নে? হয় পাহৰিছোঁ বাৰু, হয় দিয়ক। তেতিয়া তেওঁক বান্ধি থলে নহয় ৰাজা দুৰ্যোধনে। বান্ধি থোৱাৰ লগে লগে যেতিয়া এই মানে যদুবংশৰ দলটো গ'ল, যাই পেলাই যেতিয়া তুমি এই ছোৱালী দিবা, দিবা নিদিবা এতিয়া হেন তেন 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 ইত্যাদি, বলুভদ্ৰ দুৰ্যোধনৰ গুৰু আছিল। যেতিয়া দুৰ্যোধনে মানি নল'লে, লগে লগে বলুভদ্ৰই যেতিয়া ইপিনে নাঙলটো লগাই লৈ পৃথিৱীখনকে লুটিয়াই দিম, তোমাক কি কৰা বুলি যেতিয়া লগাই দিলে, লগে লগে দুৰ্যোধনে ছোৱালী দিব বাধ্য হ'ল। তেতিয়া যদুবংশসকলৰ একদম মটৰ পালি হাত তালি হাহাকাৰ ইটিকি কৰি দেখিছে। এই ধৰণেহে মানুহ বেয়া হয়। এতিয়া মন কৰিবচোন, ল'ৰা ছোৱালী, আপোনাৰ ল'ৰাটোৱে কাৰোবাৰ ল'ৰাটোৱে তৰ্ক লাগাৰ লগে লগে যদি আপুনি ঘৰত আহি মাকে বাপেকে কয়, তৰ্ক লাগিল, তাক ভালকৈ এপিটন দি থৈ নাহিলি কিয় বুলি যদি ক'লে, সেই ল'ৰাটো খালে আৰু আপোনালোকে নষ্ট কৰিলে। আৰু যদি মাক বাপেকে কয়, এয়াই আজিয়ে তৰ্ক শুনিলোঁ কাৰোবাৰ লগত, আৰু জীৱনত কাৰোৰ লগত সাহিত্য অংকাৰ নালাগিবি, আমি সেইবিলাকত আগুৱাই যাব নোৱাৰোঁ, তেনেহ'লে সেই ল'ৰাটো শতক আহিব, হয়নে নহয় কওক? গতিকে ল'ৰা ছোৱালী নষ্ট কৰাৰ গৰাকীও নিজৰ মাক বাপেকেই। কাৰো ল'ৰা ছোৱালীক কোনেও নষ্ট কৰি দিবা নোৱাৰে, নেযায়, হয়নে? এই কথাখিনিকে আজি উদ্ধৱে কৈছে। গতিকে এইবোৰ ঋষি সাপকো আপুনি নাশ কৰিব পাৰে। পিণ্ডকাৰ তীৰ্থত যায় তেতিয়া হ'লগৈ, তেওঁলোকে চোৱাচোন, খাম আছিলে নেকি জাম্বৱন্তী ল'ৰা, তাক এগৰাকী বোৱাৰী সজাই লৈ মানে কাপোৰ কিছুমান বান্ধি দি পেটুলা কৰি লৈ যায় কি মানে পিণ্ডকাৰ তীৰ্থত। ঋষিসকলক কৈছেগৈ, ঋষিসকল, এই বোৱাৰীজনী 10 মাহ 10 দিন হ'ল, আজি কেঁচুৱা হোৱাই দিন, এতিয়া ল'ৰাহে হ'ব নে কেঁচুৱাটো ছোৱালীহে হ'ব, আপোনাৰসকলে কওক। আৰু কম ইহঁতে দুদান্তনে চাওক বাৰু। লগে লগে ঋষিসকলে ধ্যান কৰি চোৱাৰ লগে লগে পালে, ইহঁতে আমাক উপালম্ব কৰিব আহিছে, অহংকাৰী এইসকল। লগে লগে ক'লে, এই গৰ্ভত এডাল মুখল জন্ম হওক, যদুবংশটো নাশ হওক, যা। পালে নহয়, 2 হাতে কাঢ়িব নোৱাৰা হুল এডাল দি দিলে, হয়। গতিকে আজি এইকণ কথাকে
উদ্ধৱে কান্দি কান্দি কৃষ্ণ ভৰিত ধৰি আটাইখন কথা কৈ আছে গতিকে আপুনি ভগৱান আপুনি কৰিব নোৱাৰা কাম কি আছে প্ৰভু সব পাৰে আপুনি যদি মোক কয় আজি লগত লৈ যাওঁ থাকো নিব পাৰে হয়নে আই তেতিয়া কৃষ্ণই উদ্ধৱক কৈছে অ বন্ধু উদ্ধৱে অ বন্ধু ভাগৱত প্ৰচাৰ কৰা তুমিও তৰিবা আনকো উদ্ধাৰ কৰা হেৰা মইতো বৈকুণ্ঠত যাম আকৌ তুমিও যদি যোৱাগৈ এই মহাভাগৱতখন প্ৰচাৰ কৰা মানুহ অসমত বা ভাৰতত বা পৃথিৱীত নহ'ব নহ'লে কি হ'ব জানা মানুহবোৰ দুৰ্দান্ত হ'ব ডকাইত হ'ব দৈত্য হ'ব এতিয়া এইখন ভাগৱত থকাৰ স্বত্তেও গোটেই অসম ভাৰতত দেখিছে দুৰ্দান্ত ডকাইত কিছুমান সত্য আছে গৈত্য আছে সাহিত্য আছে কবিত্য আছে হয় গতিকে আজি উদ্ধৱক কৈছে তুমি আৰু মই কোনোদিন একেলগে যাব নোৱাৰোঁ হয়নে এতিয়া মন কৰিব কাৰোবাৰ ঘৰ ল'ৰা এটা একেদিনাই জন্ম হ'লে সঁচা কিন্তু মৰাৰ দিনা একেদিনাই মৰিব নোৱাৰে যেনে তেনে 2 ঘণ্টা উপাস হৈহে মৰিব লাগিব এয়াই হ'ল প্ৰভু ভগৱন্তৰ বিচাৰ গতিকে আমাক কৈছে স্বামী বিবেকানন্দদেৱে লিখিছে সতৰ হয় নাই অসতৰ জয় নাই তেওঁ গ্ৰন্থখনত লিখিছে সদৌ শেষত ল'ৰা ছোৱালীসকলে জানি লোৱা উচিত হয়নে সতৰ হয় নাই অসতৰ জয় নাই মনৰ দুখে চান্দালে দি অভিশাপ তাক সদায় তেনেদৰে ব্ৰহ্মাৰ বাপ এটা তাৰ এটা প্ৰমাণ চাওকচোন 5 বছৰ বয়সৰ কিংগিমুনিয়ে অভিশাপ দিলে এৰাব পাৰিলে জানো নোৱাৰিলে গতিকে আমাৰ উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল সাধু গুৰু বৈষ্ণৱ ভকতক দেখাৰ লগে লগে সদায় মূৰ দোৱাবা কাকো অন্তৰত আঘাত পোৱা কথা নকবা যদি কোনোবাই অন্তৰতে দুখ পায় বোলে কাৰোবাক এটা অভিশাপ দিয়ে হক মেলছ হক চান্দাল প্ৰশ্ন নাই ইহকালে পৰকালে আপোনাৰ কল্যাণ নহ'ব কাৰণ বহু জন্মৰ পৰা মানুহে শান্তি লাভ কৰিব পাৰে আৰু দুখো পাই ফুৰে এতিয়া যে আজি আমি একে সংগতে বহিবা সুবিধা অকণমান পাইছোঁ কি কাৰণত পাইছোঁ আপোনালোকৰো অকণমান পুণ্য আছে কোনোবা এটা জন্ম আমাৰ অধমো কোনোবা এটা জন্ম পুণ্য আছে হয় আজি তাৰিখটোত মোৰ ভাগ্যখনত লেখা আছে আপোনালোকৰ পাৰ ধৰি মাথাত লোৱা গতিকে কোনোবা এজনক হৃদয়ত খুন্দিয়াই দিছে ধৰ্ম মানুহজনক মাতি আনো সেয়া তেখেতে বলয় অনা নাই মোৰ পুণ্যৰ ফলত মই আহিব পাৰিছোঁ ঘোষাণ মাধৱদেৱে লেখা নাই অ যাৰ পুণ্য আছে খ্যাত সিটোজনে কাণ পাতে কৃষ্ণৰ কথাত হয় তেনে কওক যাৰ পূৰ্বজন্মৰ পুণ্য মুঠেই নাই সেইজনে কেতিয়াও কৃষ্ণৰ কথাত কাণ দিব নোৱাৰে হয়নে গতিকে আমাৰ যিসকল লোকৰ এই নৰকৰ পৰা আমি নৰ কিয় আই গৰ্ভত 10 মাহ 10 দিন নৰকতে বুৰ গৈ আহিছোঁ গতিকে আমাৰ কাণবোৰত মামৰ লাগি গ'ল চকুত মামৰ লাগি আহিছে দেখাত আমি চকু আছে হয় অন্ধ দেখিও অন্ধ হৈ আছোঁ তাৰমানে ভাল কথাটো চিনি পোৱা নাই দেখা নাই বেয়া কথাবোৰ দেখা পাওঁ মন কৰিবচোন কথাটো ভাল কথা কাণত নুশুনো বেয়া কথাটো খাওঁতকৈ শুনো কিছুমান আপুনি কলা মানুহ লগত কথা হ'বচোন কলা যদি মানুহ লগত আপুনি কথা হয় গোহাই মন কৰিব দেই মই কৈছোঁ আপুনি ভাল কথা শুনক ভাল কথা কওক সি বহুতবাৰ হাঁহ কৰি থাকিব কিমান চিঞৰিব আপোনাৰ মাত ভাগি যাব আৰু তাৰ যদি বেয়া কথা এটা কয় খাওঁতকৈ শুনি সি যদি আপুনি কলা মানুহ বেয়া কথা কয় লগে লগে ধৰা পৰিব মৰি যাব বিপদত পৰি এইটোতো আমাৰ কামবোৰ তেনেকুৱা যেতিয়া আমি সাধুৰ সংগ লৈ এই হৰি কথা শুনাৰ অভ্যাস কৰিম লাহে লাহে আমাৰ ইন্দ্ৰিয় বৰ্গ অৰ্থাৎ পঞ্চতত্ত্ব জ্ঞানী হ'ব পঞ্চতত্ত্ব কি ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ নহ'ব ৰূপ মানে কি চকুকেইটা কেৱল ৰূপহে দেখে যেতিয়া জ্ঞানী বনাব তেতিয়া কিন্তু ভকতি দেখি ফুৰা হ'ব কাণ কেইখন শব্দ কি শুনে সদায় বেয়া কথা শুনে
আৰু যেতিয়া আপুনি ভকতৰ সংগ লোৱা অভ্যাস কৰিব তেতিয়া কাণে বঢ়িয়া কথা শুনে এদিন 4জন মানুহ অনাগত ভাগৱতত ঘূৰি ফুৰি দেই গোসাঁই আপোনালোকৰ নিচিনা বৰ বৃদ্ধ হৈ গ'ল য'তেই ভাগৱত নহওক মাতিব নালাগে কোনো এতিয়াও যায় মানুহজন জীয়াই আছে কেইটামানে বহি আছোঁ বহি থাকি মানে কথা বতৰা অকণমান পাতি আছে ইতিমধ্যে আজান দিছে তাৰ আজান দিয়াৰ লগে লগে তেখেতে কৈছে ৰ'ব গোবিন্দ 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 বুলি কিয় ৰ'ব কি হ'লে কৈছে সেই মজা ভাগৱত ক'ব পাই আহি আছে দেই সুৰটো বঢ়িয়া লাগিছে মই বোলো এই নহয় এয়া আজানহে দি আছে হয় তেতিয়া কৈছে আজানহে নেকি মই বোলো অঁ আজানহে তাৰপিছত সি আকৌ কাণ কৰিবলৈ কৈছে হয় দিয়ক আজানহে তাক তেখেতৰ কাণখন মই ঘৰত যাই কৈছিলোঁ ল'ৰাকেইটাক তেওঁ কাণখন ভাল লাইন ল'লে হয়নে নহয় কওক ক'ৰবাত কোনোবাই আজান দিছে তাকো ভাগৱতৰ সুৰ বুলি গোবিন্দ গোবিন্দ কৰি উঠিছে বেচেৰাটো তেওঁ কাণখন মানে বেয়াখিনি গুচালে গতিকে আমিও এই যেতিয়া কাণৰ অৰ্থাৎ চকুৰ ৰূপ কাণে শব্দ জিভাখনে কি কেৱল ৰস আৰু জিভাখনৰ লগত আছে কি দাঁত দুপাই কাম কি গোসাঁই কওকচোন আপুনি কি মাৰিয়ে আছে নহয় মাৰিয়ে আছে আপুনি যদি কুঁহিয়াৰ সোমোৱাই দিয়ে তাকো চুবাব নাৰিকল সোমোৱাই দিয়ে তাকো চুবাব যি দেই কাম তাৰ সেইটো ইন্দ্ৰিয় দাঁত সোবাও ইন্দ্ৰিয়ৰ লগত পৰি আছে তাৰ কাম কি চুবই কাম আৰু নহয়নে আৰু ছালৰ স্পৰ্শই কাম আৰু হয় গতিকে এই হ'ল পঞ্চতত্ত্ব ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এই বাছা অলপ কাৰ গৰম পানী একাপ মান লৈ গতিকে এয়াই হ'ল আমি যেতিয়ালৈ এই পঞ্চতত্ত্বটো আমি জ্ঞানী বনাব পাৰিম দহু ইন্দ্ৰিয়ক আমি জ্ঞানী বনাব পাৰিম মনক বুজাই বঢ়াই যেতিয়া আমাৰ মতে পৰিচালিত কৰিব পাৰিম সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে মন আৰু আপুনি মনৰ মতে চলিব নে মনক আপুনি চলাব দুটা কথা যদি আপোনাক মনে চলায় পদে পদে আপুনি বিঘিনি ঘটি ফুৰিব আপুনি দুখ পাব আৰু যদি আপুনি মনক চলাব অভ্যাস কৰিলে তেনেহ'লে আপুনি চিৰদিন শান্তি পাব গোবিন্দ বস্তু অলংকাৰ তোমাৰ দৰহাই আছে চিত্ৰ কিনো বিপৰীত তৰিব দুষ্ট মায়া বঢ়িয়া জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমী কামকো ধন যিটো ব্ৰহ্মপদ পাৱৈ পৰ ভূপনো তাহাৰো আছে আমি মহামূঢ় গৃহবাসী সুখী সংগলয়া ভকতৰ তোমাৰ চৰিত কথা শুনিলাতে তৰিলো মায়া দুষ্টৰ এতিয়া এই ফাঁকি বৰ ধুনীয়া কথা এটা ক'লে গুৰুসকল সেইজনে জ্ঞানী গণে দুখে ইন্দ্ৰিয়ক দমি কাম ক্ৰোধ মোহ জিনি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু তাহাতো আছে বিঘিনি নহয়নে কেনেকৈ বিঘিনি আহিব যদি আপুনি লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য সকলোকে আপুনি দমন কৰিলে তাৰ পাছত আকৌ কেনেকৈ বিঘিনি আহে তাৰ মানে এতিয়া বুজা গ'ল আপুনি আটাইকণ দমন কৰিলে সঁচা কিন্তু
মায়াটো বিসৰ্জন